Hello everyone, welcome to my first teaching video. So আজি মই মোৰ first যোনটো teaching video হেতু মই আৰম্ভ কৰিব ওলাইছো আৰু আজিৰ এই ভিডিওটোত মই আৰম্ভ কৰিব লৈছো এটা ফিজিক্সৰ বহুত ইম্পৰ্টেন্ট টপিক যাৰ নামটো হৈছে ভেক্টৰ ঠিক আছে এতিয়া যদি আমি চ্যাপ্টাৰ ওয়াইজ চাওঁ তেনে হলে এই যোনটো ভেক্টৰ টপিক এই টপিকটো একচুয়ালি ক্লাস 11 অৰ 4th নম্বৰ চ্যাপ্টাৰটোত আছে যদি আমি চ্যাপ্টাৰ ওয়াইজ চাওঁ তেনে হলে ক্লাস 11 অৰ যোনটো 4th চ্যাপ্টাৰটোৰ নাম হৈছে মোশন ইন এ প্লেন সো তাত আমি এই ভেক্টৰ টপিকটো পাম বাট যদিও এটো 4 নম্বৰ চ্যাপ্টাৰটো দিয়া আছে 4th চ্যাপ্টাৰটো দিয়া আছে বাট এটো এটা এনেকুৱা চ্যাপ্টাৰ মানে এনেকুৱা এটা টপিক যোনটো আমাক ফিজিক্সত ক্লাস 11 আৰু 12 অৰ ম্যাক্সিমাম ডেৰাইভেশনত লাগিব ইনফ্যাক্ট যদি আমি ভেক্টৰ প্ৰপাৰলি নাজানো বা ভেক্টৰৰ কিছুমান কনসেপ্ট যদি আমাৰ ক্লিয়াৰ নহয় তেনে হলে আমি দুটা বছৰত আমি ম্যাক্সিমাম ডেৰাইভেশন আমি আৰম্ভ কৰিব নোৱাৰিম হয়তো আমি মুখস্থ কৰি ল'ব লাগিব কাৰণ ডেৰাইভেশন এটা কৰাৰ আগত আমি প্ৰথমে তাৰ ডায়াগ্ৰামটো প্ৰপাৰলি আমি শিকি ল'ব লাগিব আৰু ম্যাক্সিমাম ডায়াগ্ৰামত তোমালোকে দেখিবা যে তাত ভেক্টৰৰ ইউজ হ'বই আৰু লগতে আৰু এটা কথা এড কৰিব বিচাৰিছো ভেক্টৰ যোনটো টপিক যোনটো মই আজি আৰম্ভ কৰিম ইনফ্যাক্ট ইয়াত মই লেকচাৰ ওয়াইজ লেকচাৰ পাৰ্টকে মই ইয়াৰ কিছুমান ভিডিওজ আপলোড কৰিম আজি মই ফাৰ্স্ট টপিকটো আৰম্ভ কৰিব ওলাইছো সো ইনফ্যাক্ট এই যোনটো ভেক্টৰ টপিক এই টপিকটো তোমালোকৰ ক্লাস 12 অৰ ম্যাথমেটিক্সতো আছে ঠিক আছে বাট হেবিলাক তোমালোকে ম্যাথছত পিছলে পাবা কিন্তু আমাৰ এতিয়া মেইন এইমটো হৈছে যে আমি ফিজিক্সৰ ৰিকোয়াৰমেন্ট হিচাপে আমাক যিমানখিনি ভেক্টৰ ৰিকোয়াৰমেন্ট আছে আমি সেই বস্তুখিনি পঢ়িম সো ইয়াৰ এটা সিৰিজ আপলোড হ'ব তাৰ আজি লেকচাৰ নম্বৰ 1 সো আজি আমি আৰম্ভ কৰিব ওলাইছো ভেক্টৰৰ একদম বেসিক ফান্ডামেন্টাল কথাখিনি কাৰণ সদায় এটা কথা মনত ৰাখিবা যদি আমাৰ বেসিক কনসেপ্টটো ক্লিয়াৰ নহয় যদি আমি বেসিক বস্তুখিনি ভালকে নাজানো তেনে হলে আমি যিমানেই ট্ৰাই নকৰো আমি এটা টাইমত এটা পইণ্টৰ পৰা ওপৰলৈ আমি চিন্তা কৰিব নোৱাৰিম আৰু ফিজিক্সত ভাল মাৰ্কস আনিবলৈ হলে মই অকল পাৰ্টিকুলাৰ এই টপিকটো বুলি ক'ব বিচৰা নাই যদি আমাক ফিজিক্সত এটা ভাল মাৰ্কস লাগে যিকোনো টপিকৰে আমি বেসটো বহুত ষ্ট্ৰং কৰিব লাগিব মই বহুত ষ্টুডেন্টৰ দেখিছো বেসটো ষ্ট্ৰং নোহোৱা কাৰণে এটা লেভেলৰ পিছত সেই ষ্টুডেন্টটো আৰু চিন্তা কৰিব নোৱাৰে হে কাৰণে মোৰ এই ভিডিওটোৰ মেইন উদ্দেশ্যটো হৈছে এটো যাতে তোমালোকৰ বেসটো ক্লিয়াৰ হৈ যায় তাতে বেসটো ষ্ট্ৰং হয় আমি যাতে গম পাওঁ যে আমি যোনটো টপিক পঢ়িবলৈ আৰম্ভ কৰিছো সেই টপিকটো একচুয়ালি হয় কি ইয়াৰ ইউজ কোড হ'বলৈ গৈ আছে আৰু আমি কেনেকৈ তাক ইউজ কৰিম সো আজি মোৰ যোনটো ক্লাস মই আৰম্ভ কৰিছো আজি আমি আৰম্ভ কৰিব ওলাইছো ইন্ট্ৰডাকশন টু ভেক্টৰ আজি আমাৰ টপিকটো হৈছে ইন্ট্ৰডাকশন টু ভেক্টৰ সো আজি আমি মেইনলি শিকিম ভেক্টৰ হয় কি বা এটা ভেক্টৰক কেনেকৈ ৰিপ্ৰেজেন্ট কৰে সো এই গোটেই কথাখিনি আজি আমি ডিসকাস কৰিব গৈ আছো এতিয়া ভেক্টৰ বুলি কওঁতে যিকোনো কিতাপত তোমালোকে পঢ়িবলৈ পাবা বহুতে কি কৰে সাধাৰণতে তাৰ ডেফিনেশনটো মুখস্থ কৰি দিয়ে নো ডাউট আমাক ডেফিনেশনটো লাগিব তাৰ ডেফিনেশনটো আমাক লাগিব বাট তাৰ লগতে আমি হেতু বস্তু হয় কি আমি এটো ফিল কৰিব লাগিব এতিয়া যদি কোনোবাই খুদে ভেক্টৰ মানে কি আই থিংক সবেই তোমালোকে জানা যে ভেক্টৰ কি যোনবিলাক কোয়ান্টিটিৰ ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা থাকে those quantities which have both magnitude and direction they are called what vector quantities এনেকে মুখস্থ কৰি লয় আৰু যোনবিলাক কোয়ান্টিটিৰ কি থাকে যিবিলাক কোয়ান্টিটিৰ অকল ম্যাগনিটিউড থাকে তাৰ কোনো ডাইৰেকশন নাথাকে হেবিলাক কি স্কেলাৰ কিন্তু আমাক এতিয়া আমি এটা স্কেলাৰ নপঢ়ো আমি এটা কি পঢ়িম ভেক্টৰ পঢ়িম সো ভেক্টৰ মানে কি যোনবিলাক ফিজিক্যাল কোয়ান্টিটিৰ দুইটা বস্তু আছে কি আছে ম্যাগনিটিউডো আছে আৰু লগতে তাৰ এটা পাৰ্টিকুলাৰ ডাইৰেকশনো আছে সো সেই কোয়ান্টিটি বিলাকক আমি কি বুলি কম ভেক্টৰ বুলি কম হল এতিয়া ডেফিনেশনটো মুখস্থ কৰি নিদিবা আমি এই ডেফিনেশনটো বুজিব চেষ্টা কৰিম যে কি বস্তু যাৰ ম্যাগনিটিউডো আছে বা ডাইৰেকশনো আছে এটা বহুত ষ্টুডেন্টৰ কি হয় গপককে ম্যাগনিটিউড বুলি ক'লে ডাউট লাগি যায় যে ম্যাগনিটিউড মানে কি সো ম্যাগনিটিউড হৈছে মই যোনটো কোয়ান্টিটি লৈ আছো তাৰ ভ্যালুটো সাপোজ মোৰ হাতত এই পেনটো আছে মোৰ হাতত এই মাৰ্কাৰটো আছে ঠিক আছে এতিয়া মোৰ হাতত যে মাৰ্কাৰটো আছে মই ইয়াক দুই টাইপত ৰিপ্ৰেজেন্ট কৰিব পাৰো মই এটা সিম্পল এক্সাম্পল ল'ব বিচাৰিছো সাপোজ মই যদি এই মাৰ্কাৰটো যদি মই স্কেলাৰ পইণ্ট অফ ভিউ পৰা চিন্তা কৰো তেনে হলে মোৰ হাততে মাৰ্কাৰ এটা আছে
এতিয়া মাৰ্কাৰটোৰ যোনটো লেন্থ যদি মই স্কেল লৈ এই মাৰ্কাৰটো যদি মই মেজাৰ কৰোঁ যদি মই এডাল স্কেল লৈ ইয়াৰ যদি মই লেন্থটো জোখোঁ এইটো আমি কিমান পাম খুব বেছি 30 সেণ্টিমিটাৰ পাম বা 20 সেণ্টিমিটাৰ পাম সাপোজ ধৰি লৈছোঁ এই মাৰ্কাৰটোৰ লেন্থ কিমান 30 সেণ্টিমিটাৰ ঠিক আছে এতিয়া মই এই মাৰ্কাৰ পেনটোৰ কি লৈ আছোঁ তাৰ ভ্যালুটো লৈ আছোঁ ইন টাৰ্মছ অফ লেন্থ তাৰ কি লৈ আছোঁ ভ্যালু লৈ আছোঁ তাৰ ম্যাগনিটিউড ইয়াৰ ম্যাগনিটিউড কিমান সাপোজ 20 সেণ্টিমিটাৰ ঠিক আছে এতিয়া এই যোনটো 20 সেণ্টিমিটাৰ আমি লেন্থ পাইছোঁ এটো ইয়াৰ কি হৈ গ'ল ম্যাগনিটিউড হৈ গ'ল ইয়েস এতিয়া এই মাৰ্কাৰটো মই কেনেকৈ ৰাখিছোঁ ইয়াক মই এনেকৈ ৰাখিছোঁ নে এনেকৈ ৰাখিছোঁ নে এনেকৈ ৰাখিছোঁ নে এনেকৈ ৰাখিছোঁ নে এনেকৈ ৰাখিছোঁ হেতু ইম্পৰ্টেন্ট নহয় মই এনেকৈ ৰাখিলোঁ ইয়াৰ লেন্থ কিমান 20 সেণ্টিমিটাৰ এনেকৈ ৰাখিলোঁ ইয়াৰ লেন্থ কিমান 20 সেণ্টিমিটাৰ মিন্স ম্যাগনিটিউড এতিয়াও 20 সেণ্টিমিটাৰ যদি মই এনেকৈ ৰাখোঁ তেতিয়াও ইয়াৰ লেন্থ 20 সেণ্টিমিটাৰ বুজি পাইছানে যদি মই এনেকৈ ৰাখোঁ তেতিয়াও ইয়াৰ লেন্থ 20 সেণ্টিমিটাৰ মানে যদি মই অনলি ইয়াৰ ম্যাগনিটিউড পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰোঁ ইয়েস ডিৰেকশ্যনৰ কথা এতিয়া মাইণ্ডত নাই না যদি আমি ইয়াৰ ম্যাগনিটিউড পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰোঁ সো দ্যাট মিন্স এনেকৈ ৰখা পেন আৰু এনেকৈ ৰখা পেন বা এনেকৈ ৰখা মাৰ্কাৰ পেনটো বা এনেকৈ ৰখা মাৰ্কাৰ পেনটোৰ মাজত কিবা ডিফাৰেন্স আছেনে একো ডিফাৰেন্স নাই বিকজ এনেকৈ ৰাখিলেও ইয়াৰ ম্যাগনিটিউড বা লেন্থ কিমান 10 সেণ্টিমিটাৰ এনেকৈ ৰাখিলেও ইয়াৰ লেন্থ বা ম্যাগনিটিউড কিমান 10 সেণ্টিমিটাৰ এনেকৈ ৰাখিলেও 10 সেণ্টিমিটাৰ এনেকৈ ৰাখিলেও 10 সেণ্টিমিটাৰ বাট সৰি 20 সেণ্টিমিটাৰ মানে মই ইয়াক যেনেকৈ নাৰাখোঁ যদি মই স্কেলাৰ পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰি আছোঁ মই ইয়াক যেনেকৈ নাৰাখোঁ আল্টিমেটলি এই পেনটোৰ এই মাৰ্কাৰ পেনটোৰ ইয়াৰ ম্যাগনিটিউডটো কিমান হৈ আছে 20 সেণ্টিমিটাৰে হৈ আছে ইয়েস সো দ্যাট মিন্স এটো মই স্কেলাৰ পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰি আছোঁ আৰু স্কেলাৰ পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰিলে এনেকৈ ৰখা পেনটোৰ লগত এনেকৈ ৰখা পেনটোৰ কোনো ডিফাৰেন্স নাইকিয়া ক্লিয়াৰ হৈছে কিন্তু যদি মই এই পেনটোক ভেক্টৰ পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰোঁ এটা ভেক্টৰ বুলি কওঁতে মই কি কৈছিলোঁ যে ভেক্টৰ মিন্স হোৱাট আমি দুইটা বস্তু চিন্তা কৰিব লাগিব ম্যাগনিটিউডটো লাগিবই তাৰ লগতে তাৰ কি চিন্তা কৰিব লাগিব ডাইৰেকশ্যন যদি মই এতিয়া মাৰ্কাৰ পেনটোক যদি মই ডাইৰেকশ্যন পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰোঁ তেনেহ'লে এনেকৈ ৰখা পেনটো আৰু এনেকৈ ৰখা পেনটো সেম নহ'ব এতিয়া কোনোবাই সুধিব পাৰে যে স্যাৰ এনেকৈ যদি আমি পেনটো ৰাখোঁ এতিয়াওতো ইয়াৰ লেন্থ 20 সেণ্টিমিটাৰ যদি মই পেনটো এনেকৈ ৰাখোঁ এতিয়াওতো ইয়াৰ লেন্থ কিমান 20 সেণ্টিমিটাৰ হয় ডেফিনেটলি হয় পেনটো এনেকৈ ৰাখিলেও ইয়াৰ লেন্থ 20 সেণ্টিমিটাৰ হ'ব বা এই পেনটো এনেকৈ ৰাখিলেও ইয়াৰ লেন্থ কি হ'ব 20 সেণ্টিমিটাৰ হ'ব ঠিক আছে কিন্তু ইয়াত আমি কি কৈছোঁ যে আমি ভেক্টৰ পইণ্ট অফ ভিউৰ পৰা পঢ়ি আছোঁ যদি আমি ইয়াক ভেক্টৰ অৰিয়েণ্টেড চাওঁ দুইটাৰ ম্যাগনিটিউড সেম থাকিলেও এনেকৈ ৰখা পেন আৰু এনেকৈ ৰখা পেনটোৰ মাজত এটা ডিফাৰেন্স আছে নিশ্চয় তোমালোকে ধৰিব পাৰিছা ডিফাৰেন্সটো হৈছে ইয়াৰ কি ডাইৰেকশ্যন কাৰণ যদি মই পেনটো এনেকৈ ৰাখোঁ ৰাইট তেনেহ'লে ইয়াৰ লেন্থ 20 সেণ্টিমিটাৰে বাট ইয়াৰ ডাইৰেকশ্যনটো ওপৰ ফালে আছে ইয়েস বাট যদি মই পেনটো এনেকৈ ৰাখোঁ যদি মই পেনটো ইয়াত এনেকৈ ৰাখোঁ তেতিয়াও ইয়াৰ কি ম্যাগনিটিউড 20 সেণ্টিমিটাৰে বাট ইন দ্যাট কেছ ইয়াৰ ডাইৰেকশ্যনটো কোনফালে আছে এইটো চাইডে আছে সো এতিয়া ভেক্টৰ পইণ্ট অফ ভিউৰ পৰা ক'বলৈ গ'লে এনেকৈ ৰখা পেনটো আৰু এনেকৈ ৰখা পেনটো কিন্তু একে নহ'ব কিয় মই এতিয়া এই পেনটোক ভেক্টৰিকেল পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰি আছোঁ ভেক্টৰ পইণ্ট অফ ভিউৰ পৰা চিন্তা কৰি আছোঁ সো ইন দিছ কেছ এই দুটা বস্তু বেলেগ বেলেগ হ'ব এইটো মই এটা চিম্পল এক্সাম্পল দিছোঁ যাতে তোমালোকৰ এটা আইডিয়া হয় যে স্কেলাৰ বুলি কওঁতে আমি কাৰ বিষয়ে চিন্তা কৰি আছোঁ আৰু ভেক্টৰ বুলি কওঁতে আমি কাৰ বিষয়ে চিন্তা কৰি আছোঁ সো এতিয়া নিশ্চয় তোমালোকৰ এটা বস্তু ক্লিয়াৰ হৈছে যে ভেক্টৰ বুলি ক'লে আমি সেইবিলাক কোৱান্টিটিৰ কথা বুজিম যাৰ কি আছে যাৰ ম্যাগনিটিউডো আছে আৰু তাৰ কি আছে ডাইৰেকশ্যনো আছে সো সাপোজ এতিয়া যদি মোক কোনোবাই কয় যে আপুনি এইমাত্ৰ দিয়া এক্সাম্পলটোৰ বাহিৰে এইটো আমি জাষ্ট ইমাজিনহে কৰি লৈছোঁ স্যাৰ কি এক্সাম্পল আছে বহুত আছে ফৰ এক্সাম্পল ফ'ৰ্চ এটা কি ভেক্টৰ কোৱান্টিটি বিকজ ফ'ৰ্চৰ কি আছে ম্যাগনিটিউডো আছে আৰু কি আছে ডাইৰেকশ্যনো আছে ঠিকে আছে তেনেকৈ মাছ আৰু ৱেইট যে বডি এটাৰ মাছটো কি মাছ ইজ অলৱেজ এ হোৱাট স্কেলাৰ কোৱান্টিটি বিকজ মাছ বুলি ক'লে আমি তাত ডাইৰেকশ্যনটো চিন্তা নকৰোঁ বাট সেম বডিটোৰ যদি মই ৱেইট বুলি কওঁ তেতিয়া ৱেইট বুলি ক'লে কি হ'ব ৱেইট বুলি ক'লে তাত মাছটোতো থাকিবই লগতে তাৰ এটা কি থাকিব ডাইৰেকশ্যন আৰু আমি জানো যিকোনো বডিৰ যোনটো ৱেইট যদি আমি আৰ্থৰ কথা আমি চিন্তা কৰি লওঁ তো যিকোনো বডিৰ ৱেইটটো সদায় কোনফালে থাকে আৰ্থৰ চেণ্টাৰৰ ফালে থাকে সো এই কথাবিলাক আমি যিমানে পঢ়ি গৈ থাকিম আমি সেই বস্তুখিনি বুজি পাই যাম সো আজি মোৰ ক্লাছটোৰ মেইন উদ্দেশ্যটো হৈছে যে ভেক্টৰক
ভেক্টৰ বস্তুটো আমি কেনেকৈ আৰম্ভ কৰিম এটা মই এটা এক্সাম্পল এটা তোমালোকক দি দিলোঁ এতিয়া আমি ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম সেইটো বস্তু মই তোমালোকক দেখুৱাব বিচাৰিছোঁ ঠিক আছে এতিয়া চোৱা সাপোজ মই এটা ভেক্টৰ নাম দিছোঁ বা এনেকৈ বুজা অকমান সিম্পলকৈ মই বস্তুটো কৰি দিছোঁ ঠিক আছে সাপোজ মই এনেকৈ এটা লাইন টানিছোঁ কি টানিছোঁ এডাল মই লাইন টানিছোঁ আৰু এই পইণ্টটোক নাম দিছোঁ O আৰু সাপোজ মই এই পইণ্টটোক নাম দিছোঁ P ঠিক আছে সো OP ইজ এ লাইন সিম্পল ৱেত OP ইজ এ হোৱাট লাইন কিন্তু যদি আমি এক ভেক্টৰ হিচাপে চিন্তা কৰি লওঁ তেতিয়া কিন্তু মই OP জাস্ট এ লাইনডাল টানিলেই নহ'ব কাৰণ অলৰেডি তোমালোকে গম পাই গৈছা যে ভেক্টৰ বুলি কওঁতে তাৰ এটা ডাইৰেকশ্যন থাকিব লাগিব ডাইৰেকশ্যন মানে এই লাইনডাল যে টনা হৈছে ইয়াৰ ডাইৰেকশ্যনটো কোনফালে আছে ওৰ পৰা পিলে আছে নে পি পৰা ওলে আছে ফাইন সাপোজ মই এতিয়া এই এৰো মাৰ্কটো সাপোজ মই ওৰ পৰা পিলে টানিছোঁ ক'ৰ পৰা ক'লে টানিছোঁ ওৰ পৰা পি সো এই মই নাম দি দিলোঁ ওৰ পৰা পি বাট OP এই লাইনডালক মই এইটোক এ ভেক্টৰ বুলি কৈছোঁ বুজি পাইছানে কথাটো সো দিছ ইজ আৱাৰ এ ভেক্টৰ বা কোনোবা এনেকৈও ক'ব পাৰে বোলে ছাৰ আপুনি যোন যাক এ ভেক্টৰ বুলি বুজালে তাক আমি OP লিখি এনেকৈও লিখিব পাৰোঁনে ইয়েছ পাৰি নোৱাৰা নহয় পাৰি কিন্তু আমি OP কে এ পাৰ্টিকুলাৰ OP লাইনডালকে আমি এ ভেক্টৰ বুলি ৰিপ্ৰেজেণ্ট কৰি দিছোঁ মানে এ ভেক্টৰ বুলি কওঁতে আমি কি বুজিছোঁ পাৰ্টিকুলাৰ এ লাইনডাল বুজিছোঁ এতিয়া ইয়াতে এটা কথা মন কৰিব লাগিব যে মই অকমান আগতে কৈছিলোঁ যে ভেক্টৰ বুলি কোৱাৰ লগে লগে ইয়াৰ দুটা বস্তু কথা আমি চিন্তা কৰিব লাগিব যিকোনো ভেক্টৰ বুলি ক'লে প্ৰথম আমি কি চিন্তা কৰিম ইয়াৰ ম্যাগনিটিউড আৰু সেকেন্ড আমি কি চিন্তা কৰিম ইয়াৰ ডাইৰেকশ্যন প্ৰথম আহিব ইয়াৰ ম্যাগনিটিউড আৰু সেকেন্ড আহিব কি ডাইৰেকশ্যন এটো পুৰা মাইন্ডত সুমুৱাই লোৱা যে উইদাউট ডাইৰেকশ্যন ভেক্টৰ কেতিয়াও হ'বই নোৱাৰে ঠিক আছে এতিয়া মই O পইণ্টটো অতৰাই দিছোঁ P পইণ্টটো অতৰাই দিছোঁ এতিয়া আমি বুজি পাই গলো যে যিকোনো ভেক্টৰক আমি এডাল এৰো মাৰ্ক দি ৰিপ্ৰেজেণ্ট কৰিব লাগিব ইয়েস এৰো মাৰ্ক ইয়াত থাকিবই লাগিব সো এটো হৈছে আমাৰ এ ভেক্টৰ ক্লিয়াৰ এতিয়া এই যে এ ভেক্টৰটো মই ইয়াত দেখুৱালো হল এটা এ ভেক্টৰটোৰ ডেফিনেটলি এটা কি আছে ম্যাগনিটিউড আছে আৰু ডেফিনেটলি এটা কি আছে ডাইৰেকশ্যন আছে এতিয়া যদি কোনোবাই বাই মিস্টেক বোলে এ ভেক্টৰটো লিখিব বিচাৰিছে কিন্তু বাই মিস্টেক বোলে কোনোবাই কি কৰিলে ওপৰত এই এৰো মাৰ্কডাল নিদিলে কিবা কাৰণে পাহৰি গ'ল ওপৰত এই এৰো মাৰ্কডাল দিবলৈ পাহৰিলে তেতিয়া এটো ভেক্টৰ হ'বনে কেতিয়াও নহয় মনত ৰাখিবা ভেক্টৰ বুজাবলৈ আমি যিয়ে সিম্বল নিদিও ইয়াত মোৰ মন গৈছে মই সিম্বলটো এ দিছো কাবাৰ মন গৈছে হি বি দিব পাৰে হোৱাটএভাৰ হি ৱান্ট কোনোবাই পি দিব পাৰে কোনোবাই কিউ দিব পাৰে সিম্বল লৈ কেতিয়াও কনফিউজ হ'ব নালাগে মই ধুনীয়াকৈ বুজাই দিম বাৰু এটো জাস্ট মই ষ্টাৰ্টিং কৰিছো তা কথাটো হ'ল মেইন কথাটো হ'ল যে ভেক্টৰ বুলি কওঁতে আমি যোনটো এলফাবেটে ৰিপ্ৰেজেণ্ট নকৰো কিয় ওপৰত কিন্তু এই এৰো মাৰ্কটো দিবই লাগিব উইদাউট এৰো মাৰ্ক ই ভেক্টৰ নহয় উইদাউট এৰো মাৰ্ক ই কি ই হৈছে স্কেলাৰ মানে এতিয়া মই যে কলো যিকোনো ভেক্টৰৰ ম্যাগনিটিউড আৰু ডাইৰেকশ্যন দুইটা আছে এতিয়া যদি আমি এ ভেক্টৰটো বুজাইছো মানে এ ভেক্টৰটোৰ এটা কি থাকিব ম্যাগনিটিউড থাকিব আৰু এ ভেক্টৰটোৰ এটা কি থাকিব ডাইৰেকশ্যন থাকিব ইয়েস এ ভেক্টৰৰ এটা কি থাকিব ম্যাগনিটিউড থাকিব আৰু এ ভেক্টৰৰ এটা কি থাকিব ডাইৰেকশ্যন থাকিব এটা এ ভেক্টৰটোৰ যোনটো ম্যাগনিটিউড হেতু আমি কেনেকৈ বুজাও হেতু অকমান মন ৰাখিব লাগিব যিকোনো ভেক্টৰৰ যদি আমি ম্যাগনিটিউড বুজাব বিচাৰিছো তেনে হলে আমি এই সাইনটো দিব লাগিব এটোক মডুলাস সাইন বুলি কোৱা হয় মানে এই সাইনটোৰ মিনিংটো হ'ল যে এ ভেক্টৰটো আমি কি লৈ আছো ম্যাগনিটিউড লৈ আছো মানে ইয়াত এ ভেক্টৰ দি মই কাক বুজাইছো এই এৰো মাৰ্কডাল বুজাইছো এতিয়া ইয়াৰ ক্ষেত্ৰত যদি মোক কোনোবাই সোধে যে এ ভেক্টৰটোৰ ম্যাগনিটিউড উলাব লাগে তেতিয়া মই কি কৰিম মই এডাল স্কেল লম এডাল স্কেল লৈ এটো পইণ্টৰ পৰা এটো পইণ্টলৈ মই জুখিম এডাল স্কেল ললো ধুনীয়াকৈ মই এই পইণ্টৰ পৰা এই পইণ্টলৈ মই জুখিলো সাপোজ স্কেলেদি জুখাৰ পাছত এইখিনিৰ পৰা এইখিনিলে সাপোজ মই ইয়াৰ ভ্যালুটো কিমান পালো ম্যাগনিটিউডটো কিমান পালো 30 সেন্টিমিটাৰ সো মোৰ ম্যাগনিটিউড কিমান হৈ গ'ল 30 সেন্টিমিটাৰ নাও ইয়াতে আৰু এটা কথা এড কৰিব বিচাৰিছো এ ভেক্টৰৰ ম্যাগনিটিউড এনেকৈ লিখা দিস উইল বি ইকুৱেলছ টু হোৱাট এ মানে আমি যদি এ ভেক্টৰটোৰ ম্যাগনিটিউড লওঁ সো ইয়াক যদি মই সিম্পল কে লিখিব বিচাৰো
এনেকে লিখা কথাটো একেটাই আৰু মই ইয়াত এটো জুখি কি পাইছিলো সাপোজ ইয়াক এটো মই 30 সেন্টিমিটাৰ পাইছিলো সো এনেকে আমি ৰিপ্ৰেজেন্ট কৰিব বিচাৰিছো সো আকৌ এটা বস্তু এড কৰি দিও ইয়াতে মানে কোনোবাই বলে যদি a vector equals to এনেকে লিখে এটো শুদ্ধ হ'বনে কেতিয়াও শুদ্ধ নহয় কাৰণ a ফালৰ a পাৰ্টটোৱে কি বুজাই আছে ভেক্টৰ বুজাই আছে আৰু a ফালৰ a পাৰ্টটোৱে কি বুজাই আছে স্কেলাৰ বুজাই আছে আৰু ভেক্টৰ কেতিয়াও স্কেলাৰৰ সৈতে ইকুৱেল হ'ব নোৱাৰে হে কাৰণে দিস ইজ অলৱেজ ৰং এটো সদায় ভুল কিন্তু কোনোবাই যদি this equals to a বুলি লিখে তেতিয়া এটো শুদ্ধ হ'বনে yes 100% কাৰেক্ট হ'ব কাৰণ ইয়াৰ মিনিং টু হৈছে এই যোনটো আমাৰ a ভেক্টৰ আছে মই a ভেক্টৰৰ ম্যাগনিটিউড লৈ আছো আৰু a ভেক্টৰৰ ম্যাগনিটিউডক আমি কি বুলি লিখিম a বুলিয়ে লিখিম মানে এতিয়া আমাৰ এটা বস্তু ক্লিয়াৰ হৈ গৈছে যদি আমি ভেক্টৰ a বুজাব বিচাৰিছো যি কোনো ভেক্টৰৰ দুটা পাৰ্ট থাকে এটা হৈ গল ম্যাগনিটিউড আৰু এটা হৈ গল কি ডাইৰেকশন এতিয়া a ভেক্টৰটোৰ ম্যাগনিটিউড আমি হয় only a দি বুজাম বা a ভেক্টৰ লিখি আমি এটা সাইন দি দিম সাইনটো কি মডুলাস সাইন ই কি বুজাই আছে ম্যাগনিটিউড এতিয়া নেক্সট কথাটো হল যে ঠিকে আছে a ভেক্টৰৰ ম্যাগনিটিউড কেনেকে ৰিপ্ৰেজেন্ট কৰে মই বুজি পালো এতিয়া যদি মোক কোনোবাই কয় যে a ভেক্টৰটো ডাইৰেকশনটো মই কেনেকে ৰিপ্ৰেজেন্ট কৰিম কেনেকুৱা সিম্বলিক ৰিপ্ৰেজেন্টেশন আহিব তেতিয়া মই কম যে a ভেক্টৰটোৰ ডাইৰেকশনটোক মই a ক্যাপ এই টাইপত মই ৰিপ্ৰেজেন্ট কৰিম এটুক a ক্যাপ বুলি কোৱা হয় এটু কেনেকে প্ৰনাউন্স কৰা হয় a ক্যাপ এতিয়া কথাটো হল a ক্যাপ মানে কি a ক্যাপ হৈছে a ভেক্টৰটোৰ ডাইৰেকশন ইয়াৰ এটা টেকনিক্যাল নাম আছে দেই মই এতিয়া খালি ওয়াৰ্ডটো কৈ থৈছো পিছলে আমি পঢ়িমগে ইয়াক ইউনিট ভেক্টৰ বুলিও কোৱা হয় তে ইউনিট ভেক্টৰ কি কথা এতিয়া ডিসকাস নকৰো কাৰণ এতিয়া ডিসকাস কৰিলে অলপ কনফিউজ হ'ব পাৰা তোমালোকে হে কাৰণে মই বস্তুখিনি একদম জিৰো একদম বেস লেভেলৰ পৰা মই তোমালোকে বুজাকে ইজি ল্যাঙ্গুৱেজত লৈ গৈ আছো আমি পিছলে পঢ়িমগে ইয়াৰ কাম কি ইয়াক আমি পাৰ্টিকুলাৰলি কেনেকুৱা কিছুমান এপ্লিকেশনত ইউজ কৰো আমি কম এতিয়া খালি সিম্পলি এটো বুজি লোৱা যে যি কোনো এটা ভেক্টৰ বুজাবলৈ ভেক্টৰৰ সদায় দুটা বস্তু থাকে এটা হৈছে তাৰ ম্যাগনিটিউড আৰু সেকেন্ডটো হৈছে তাৰ ডাইৰেকশন ম্যাগনিটিউড কেনেকে বুজাম হয় সিম্পলি a বুলি লিখি দিম বা a ভেক্টৰ লিখি এৰো মাৰ্ক দি দিম আৰু ডাইৰেকশন মই কৈছোৱে ভেক্টৰৰ লগত ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা থাকে আৰু ডাইৰেকশনটো বুজাবলৈ আমি কি কৰিম a ক্যাপ বুলি লিখিম মই আকৌ ৰিভিজন কৰিম চিন্তা কৰিব নালাগে সো দ্যাট মিন্স a যোনটো a ভেক্টৰ a ভেক্টৰটোৰ কাৰণে আমি এটা স্ট্যান্ডাৰ্ড ফৰ্মুলা পাই গলো কি পাই গলো যে a ভেক্টৰ ইকুৱেলস টু a ভেক্টৰ ম্যাগনিটিউড এটো লিখিলে তো ভুল হ'ব কাৰণ এটোৱে বুজাই আছে কি ইয়াৰ ভেক্টৰটোৰ ম্যাগনিটিউড আৰু মানে স্কেলাৰ ম্যাগনিটিউড মানে অকল ম্যাগনিটিউড লোৱা মানে কি স্কেলাৰ আৰু স্কেলাৰটো কেতিয়াও ভেক্টৰৰ সৈতে ইকুৱেল হ'ব নোৱাৰে কাৰণ ভেক্টৰ বুলি ক'লে তাৰ ম্যাগনিটিউডো লাগিব আৰু কি লাগিব ডাইৰেকশন সো এতিয়া আমি এটো কি লিখিলো ভেক্টৰটোৰ ম্যাগনিটিউড হে লিখিছো এতিয়া ডাইৰেকশনটো লাগিব সো ডাইৰেকশনটো কাৰণে আমি কেনেকে লিখিম a ক্যাপ লিখি দিম এইটো or ইয়া কেনেকৈ লিখিব পাৰি a ভেক্টৰ ইজ ইকুৱেলস টু a ভেক্টৰৰ ম্যাগনিটিউডক এনেকে লিখা বা সিম্পলি a লেখা কথাটো একেটাই সো a ইনটু a ক্যাপ এইটো সো যি কোনো ভেক্টৰক আমি এনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো সো a ভেক্টৰ ইকুৱেলস টু a ইনটু a ক্যাপ তে কোনোবাই বলে ভেক্টৰটোৰ নাম মই স্যাৰ b লৈছো হেতু কেনেকে হ'ব মই দেখুৱাই আছো মই এটো আকৌ এবাৰ দেখুৱাই আছো ইয়াত মই অকনমান গুটেখিনি মিক্স কৰি দিয়া নিচিনা হল হয়তো কাৰবাৰ অকমান ডাউট লাগিব পাৰে এতিয়া মই বস্তুটো অকমান ইজি ল্যাঙ্গুৱেজত কম ঠিক আছে কি কলো যে ভেক্টৰ বুলি ক'লে তাৰ ডাইৰেকশনো লাগিব আৰু লগতে কি লাগিব ম্যাগনিটিউডো লাগিব ম্যাগনিটিউডটো লাগিব ইট ইজ কম্পালসৰি বাট ভেক্টৰ বুলি কোৱাৰ লগে লগে তাৰ কি থাকিব লাগিব ডাইৰেকশন থাকিব লাগিব বাট আমি পিছলে লাহে লাহে গম পাম কেতিয়াবা ম্যাগনিটিউড 1 হ'ব পাৰে এইবিলাক আমি গ্ৰেজুৱেলি গম পাম কিন্তু সদ্যহতে ভেক্টৰ বুলি কোৱাৰ লগে লগে মাইন্ডত কি খুমাল যে বোথ ম্যাগনিটিউড এজ ওয়েল এজ ডাইৰেকশন এতিয়া কি কলো যদি সাপোজ এটুক মই ভেক্টৰ a বুলি কৈছো সাপোজ এটু এটা মই ভেক্টৰ লৈছো ইয়াক মই কি বুলি কৈছো a ভেক্টৰ সো কেনেকে ৰিপ্ৰেজেন্ট কৰিম a ভেক্টৰ এতিয়া সাপোজ কোনোবাই ক'ব পাৰে স্যাৰ আপুনি এই ভেক্টৰটো এৰো মাৰ্কটো এফালে লৈছে হল কোনোবাই কৈছে বুলে স্যাৰ যদি মই ভেক্টৰটো এনেকে লওঁ yes আৰু এটুক বুলে মই স্যাৰ b দি সিম্বলাইজ কৰিব বিচাৰিছো
তেতিয়া বহুতে সুধিব পাৰে যে স্যাৰ বি ভেক্টৰ এটো এনেকুৱা হ'ব নেকি কৈ আছো মই ভালকে শুনি লোৱা বা কোনোবাই বোলে এনেকে আকিছে এৰো মাৰ্কটো yes অলপ কুনিয়াকে আকিছে ইনক্লাইন কে আকিছে আৰু সাপোজ ইয়াৰ নাম দিলে বোলে পি ভেক্টৰ সো পি লিখি কোনোবাই বোলে এৰো মাৰ্কটো এনেকে দিছে এটা কথাটো হ'ল ইজ ইট পসিবল বহুতৰ এটা মাইন্ডত আহিব যে সাৰেটো এনেকে শিকাইছিলে মইতো এনেকে কৈছো যে এটো এ ভেক্টৰ এৰো মাৰ্কটো আছে এৰো মাৰ্ক দিয়াটো কম্পালসৰি এৰো মাৰ্ক দিব লাগিব ওকে ঠিকে আছে এটো বি ভেক্টৰ কি কৈছিলো মই এৰো মাৰ্ক দিয়াটো কম্পালসৰি সো ইয়াত এৰো মাৰ্কটো এনেকে আছে সো একানে মই এফালে এৰো মাৰ্কটো দি দিলো আৰু এটো আমাৰ কি আৰু এটা ভেক্টৰ পি ভেক্টৰ মই কৈছিলো যে ভেক্টৰ লিখিলে আলফাবেট লিখিব লাগিব আৰু ওপৰত কি দিব লাগিব এৰো মাৰ্কটো দিব লাগিব সো পি ভেক্টৰ লিখি ওপৰত এৰো মাৰ্কটো দি দিলো yes এটা ভালকে মন কৰা এইটো কাৰেক্ট হৈছে বাট দিস ইজ ৰং এন্ড দিস ইজ অলসো ৰং এটা লাগিব ডাউট কোড ভুল হল ভুলটো কোড হৈ আছে মই কৈ আছো সি ভেক্টৰৰ এৰো মাৰ্কটো আমি জুনফালে নেদেখাও কিয় ইনফ্যাক্ট এৰো মাৰ্কটো কি বুজাই আছে ডাইৰেকশন বুজাই আছে বাট ভেক্টৰটোৰ লিখাৰ ষ্টেণ্ডাৰ্ড টাইপটো হ'ল যে জেনেকেই নাথাকক বি এটা ভেক্টৰ নহ ভেক্টৰটো এৰো মাৰ্কটো এনেকেই দিব লাগিব এটো লিখাৰ ষ্টাইল আমি ইয়াক চেঞ্জ কৰিব নোৱাৰো বোলে ইয়াত এৰো মাৰ্কটো এফালে আছিল হে কাৰণে মই এৰ ওপৰত এৰো মাৰ্কটো এফালে দিছো ইয়াত বোলে এৰো মাৰ্কটো এটো সাইডে আছিল হে কাৰণে বিৰ ওপৰত এৰো মাৰ্কটো এফালে দিম নহয় এৰো মাৰ্ক জেনেকেই নাথাকক ইয়াৰ ষ্টেণ্ডাৰ্ড লিখাৰ ষ্টাইলটো হৈছে এইটো ঠিক আছে ঠিক তেনেদৰে এটো কি ভুল yes কাৰণ ইয়াত বোলে এৰো মাৰ্কটো কুনিয়া হৈ আছে হে কাৰণে মই ইয়াত এৰো মাৰ্কটো এনেকে এ টাইপত দিম নহব এটো ভুল ইয়াৰ প্ৰপাৰ শুদ্ধ কি হ'ব এটো লিখি এৰো মাৰ্কটো এনেকে দিব লাগিব সো এতিয়া আমাৰ এটা বেসিক আইডিয়া হৈছে যে আমি ভেক্টৰৰ সিম্বলটো আমি কেনেকৈ লিখো আমি একদম বেসৰ পৰা গৈছো দেই আমাৰ এটা বেসিক আইডিয়া হৈছে যে আমি ভেক্টৰৰ সিম্বলটো কেনেকৈ ৰিপ্ৰেজেন্ট কৰো ঠিক আছে এতিয়া আমি নেক্সট শিকিব গৈ আছো যে মই যে এই এৰো মাৰ্কটো যে দিলো এটা মই ৰেন্ডমলি লম দেই ভেক্টৰটো এনেকুৱা কোনো কথা নাই যে সদায় এনেকৈ হ'ব সিধাও হ'ব পাৰে খালি বেন্ড হ'ব নোৱাৰিব ইট শুড বি স্ট্ৰেইট লাইন সাপোজ এটো এটা মই ভেক্টৰ লৈছো yes suppose মই এতিয়া এটো p ভেক্টৰ বুলিয়ে কলো সদায়নো কিয়নো আমি a নামটো লৈ থাকো কাৰণ মই কৈছোৱে নাম লৈ কেতিয়াও কনফিউজ নহবা আমি যি কোনো এলফাবেট আমি লব পাৰো এতিয়া এটো আমাৰ কি p ভেক্টৰ ফাইন এতিয়া এই যে আমি ভেক্টৰটো p ভেক্টৰ বুলি যে আমি ৰিপ্ৰেজেন্ট কৰিলো এতিয়া ইয়াত দুটা পইণ্ট আছে নহ এটা এটো পইণ্ট আৰু এটো কি এটা এটো পইণ্ট এতিয়া পইণ্ট বিলাকৰ নামটো আমি জানিব লাগিব সো এই যোনটো পইণ্ট এই পইণ্টৰ এটা নাম আছে ইয়াক আমি ইনিশিয়াল পইণ্ট বুলি কম মানে এটো হৈছে ভেক্টৰটোৰ কি p ভেক্টৰটোৰ ইনিশিয়াল পইণ্ট আৰু এই যোনটো পইণ্ট এই পইণ্টক আমি কি বুলি কম দিস ইজ ফাইনেল পইণ্ট এই টেকনিক্যাল বস্তুবিলাক আমি জানিব লাগিব মানে ভেক্টৰ এটা আঁকোতে আমি জধে মধে আঁকি দিব নোৱাৰো হি সদায় ইনিশিয়াল পইণ্টৰ পৰা আৰম্ভ হ'ব আৰু এনেকে যাব আৰু হি মানে সদায় গৈ ক'ত শেষ হ'ব ফাইনেল পইণ্টত শেষ হ'ব ইয়াৰ আৰু দুটা নাম আছে এই যোনটো ইনিশিয়াল পইণ্ট ইয়াক আমি টেইল বুলিও কম টেইল ওকে আৰু এই যোনটো ফাইনেল পইণ্ট ইয়াক আমি কি বুলি কওঁ ইট ইজ অলসো নোন এজ হেড সো দিস ইজ দা হেড অফ দা ভেক্টৰ আৰু ভেক্টৰটো কি লৈছো মই p ভেক্টৰ এন্ড দিস ইজ দা টেইল অফ দা ভেক্টৰ লগতে টেইল নকয় ইয়াক আমি ইনিশিয়াল পইণ্ট বুলিও ক'ব পাৰো কিয় আমি এটো পইণ্টৰ পৰা আৰম্ভ কৰিছো আৰু এটোত আমি শেষ কৰিছো সো আমি কি বুলি ক'ব পাৰো ফাইনেল পইণ্ট বুলিও ক'ব পাৰো ক্লিয়াৰ হৈছে ওকে আচ্ছা সো এই বস্তুখিনি একদম বেসিক বস্তু তোমালোকে এইবিলাক মনত ৰাখিবা যে এটা ভেক্টৰৰ এৰো মাৰ্ক মানে আমি যোনটো ভেক্টৰ আঁকি লৈছো তাৰ হেড কোনটো তাৰ টেইল কোনটো এই কথাখিনি আমি জানিব লাগিব ঠিক আছে এতিয়া আমি অকনমান নিশ্চয় তোমালোকৰ ভেক্টৰৰ বেসিক আইডিয়াটো নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি আৰু কেইটামান এক্সাম্পল লওঁ আৰু আমি কিছুমান ভেক্টৰৰ টাইপ ইয়াত আমি ডিসকাস কৰিম যেতিয়া আমি ভেক্টৰৰ টাইপখিনি আমি ডিসকাস কৰিম তেতিয়া তোমালোকৰ কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব এতিয়া মই কৈ দিছো suppose this is our a vector এটো suppose আমাৰ a vector so the a vector টো মই কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম a vector can be written as a into a cap or ইয়া কেনেকৈ লিখিব পাৰি a vector can be written as a vector টোৰ কি magnitude because এনেকৈ লিখা আৰু simply a লিখা কথাটো একেটাই into কি a cap
এবাৰ ৰিপিট কৰি দিছো এটো হৈছে a ভেক্টৰ আৰু a ভেক্টৰটো কাৰ সৈতে ইকুৱেল হৈছে a ভেক্টৰটোৰ ম্যাগনিটিউড এনেকৈ লিখিলেও শুদ্ধ বা এটো লিখিলেও শুদ্ধ আৰু এই যে a ক্যাপ বুলি যে আছে একিটা কি বুজাই আছে ডাইৰেকশন আৰু মই বাৰে বাৰে ৰিপিট কৰি আছো যে ভেক্টৰ বুলি ক'লে তাৰ কি থাকিব তাৰ দুইটা বস্তু থাকিব তাৰ ম্যাগনিটিউডো থাকিব আৰু কি থাকিব ডাইৰেকশনো থাকিব ওকে নেক্সট সাপোজ মই এটা ভেক্টৰ লৈছো এনেকৈ লৈছো কাৰণ কৈছোই যে এনেকুৱা কোনো ফিক্স ৰুল নাই যে সদায় ডাইৰেকশনটো হেতু সাইডেই হ'ব যি কোনো ফালে হ'ব পাৰে এতিয়া মই সাপোজ এনেকৈ ভেক্টৰটো আঁকিছো আৰু এই ভেক্টৰটোক সাপোজ মই এবাৰ বি ভেক্টৰ নাম দিছো যি কোনো নাম আমি দিব পাৰো এতিয়া এই যোনটো আমাৰ বি ভেক্টৰ ইয়াক আমি এটা কেনেকৈ লিখিম ইয়াৰ কাৰণে ফৰ্মুলাটো কি হ'ব বি ভেক্টৰ ক্যান বি ৰিটেন এজ বি ভেক্টৰটোৰ ম্যাগনিটিউড বি ইনটু বি ক্যাপ or ইয়াক আমি এনেকৈ লিখিব পাৰিম b vector will be equals to a b vector tour magnitude into what into b cap clear হৈছে সো আমি লেখাটো আমাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব হৈছে তেনেকৈ বলে মই c vector এটা লৈছো কাৰণ আমি যি কোনো টাইপত আমি ল'ব পাৰো suppose this is our c vector এটো আমাৰ কি c নাম দিছো c vector okay এটা c vector তো আমি কেনেকৈ লিখিব পাৰিম c vector can be written as c vector will be equals to what c vector or magnitude into what into c cap or this can also be written as c vector equals to c এনেকৈ লিখা আৰু এনেকৈ লিখা কথাটো একেটাই আৰু ইফালে কি c cap হল এতিয়া কোনোবাই বলে আৰু এটা কোনোবাই বলে ভেক্টৰ এটা এনেকৈ আঁকিছে আঁকিব পাৰে কোনো কথা নাই কিয়া Suppose yak moi naam disu this is suppose d vector okay eta d vector mo keneke represent korim d vector can be written as d vector to magnitude d into what d cap or this can be also written as d vector equals to yak eneke likhibo pari eneke likha kotha tu eketai into ki d cap so etia nishoy tumalokor yar basic idea to olop clear hoise মই আকৌ এবাৰ ৰিপিট কৰি দিছো এটো আমাৰ a ভেক্টৰ আছিল সো a ভেক্টৰটো দুটা বস্তু আছে a এর ম্যাগনিটিউড আৰু কি a ক্যাপটো কি বুজাই আছে পার্টিকুলার এই ভেক্টৰটোৰ ডাইৰেকশনটো বুজাই আছে আৰু এই ডায়াগ্ৰামটো দেখিলে আমি গম পাম যে এই ভেক্টৰটো ডাইৰেকশন কোনটো সাইডে আছে এইটো সাইডে আছে হিটো সাইডে আছে মানে এই বোৰ্ডখনৰ এটো পাৰৰ পৰা এটো এন্ডৰ পৰা হিটো এন্ডলে আছে সো হেতুকে মই এনেকে বাৰে বাৰে নকৈ যে ইয়াৰ পৰা এটো বা এটো এন্ডত হেতুকে মই সিম্পলি এ ক্যাপ বুলি বুজাই দিলো মানে এ ক্যাপ হৈছে এটা ম্যাথমেটিক্যাল মিনিং এ ক্যাপে তাৰ ডাইৰেকশন বুজাই আছে আৰু আমি ডায়াগ্ৰামত ডাইৰেকশনটো দেখি আছো এইটো সাইডে আছে ফাইন তেনেকে ইয়াত যদি আমি বি ক্যাপটো চাও এটো ভেক্টৰৰ ডাইৰেকশনটো কোন ফালে আছে এই ফালে আছে এই বি ভেক্টৰটো ক্ষেত্ৰত ইয়াৰ ডাইৰেকশনটো কোন ফালে আছে এইটো সাইডে আছে ফাইন এতিয়া সেই এই ফালে থকা ডাইৰেকশনটো আমি বি ক্যাপ দি ইয়াৰ ক্ষেত্ৰত বুজাই দিছো তেনেকে এটো আমাৰ c ভেক্টৰ আৰু c ভেক্টৰৰ ডাইৰেকশনটো অলপ কোনিয়াকে আছে অকমান এনেকে বেকাকে আছে আৰু এই বেকাকে থকা যোনটো ডাইৰেকশন হেতুক আমি c ক্যাপটো দি ৰিপ্ৰেজেন্ট কৰিছো বুলি আমি ইমাজিন কৰি লৈছো আৰু সিমিলাৰলি লাষ্টৰ যোনটো আছিল d ভেক্টৰ কোন ফালে আছে ডাউনৱাৰ্ড আছে তললে আছে সো ইয়াৰ ডাইৰেকশনটো আমি কেনেকে বুজাইছো ইয়াৰ ডাইৰেকশনটো আমি d ক্যাপটো দি বুজাইছো এটো লিখিলেও শুদ্ধ আৰু এটো লিখিলেও শুদ্ধ ঠিক আছে সো এখিনি লেকে আমি জাস্ট এটো বস্তুৱে শিকিলো যে ভেক্টৰ এটাক আমি ডায়াগ্ৰামত কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনেকে এৰো মাৰ্ক দিয়া হয় ঠিক আছে আৰু লগতে অকমান আগতে কৈছোই যে ইনিশিয়াল পইণ্ট বুলি ক'লে কি বুজিম এটা ভেক্টৰৰ ক্ষেত্ৰত ইনিশিয়াল পইণ্ট বুলি ক'লে কি বুজিম বা ফাইনাল পইণ্ট বুলি ক'লে কি বুজিম সো এখিনি একদম এটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰাৰ একদম বেসিক আইডিয়াটো আছিল এতিয়া নেক্সট মই কি কৰিম আমি কিছুমান টাইপস অফ ভেক্টৰ বিষয়ে ডিসকাশন কৰিম হে ডিসকাসখিনি কৰাৰ পাছত যদি ইয়াত কাবাৰ কিবা ডাউট আছে আই এম ভেৰি শিওৰ ইয়াৰ পাছৰ যোনটো টপিক যত আমি ভেৰিয়াস টাইপ অফ ভেক্টৰ বিষয়ে ডিসকাস কৰিম তাত তোমালোকৰ এই কনসেপ্টটো ক্লিয়াৰ হৈ যাব ধুনিয়াকৈ এইখিনি লিখি লোৱা আৰু মই ইয়াৰ পিছৰ টপিকটো আৰম্ভ কৰিব ওলাইছো থ্যাংক ইউ